চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাৰ বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত এইবাৰ পত্ৰ প্ৰেৰণ কৰা হৈছে। অষ্টম দৰমহা আয়োগত OPS অন্তৰ্ভুক্তিৰ সন্দৰ্ভত কেইবাটাও দাবী উত্থাপন কৰা হৈছে। এই পত্ৰখন প্ৰেৰণ কৰিছে এডভোকেট চন্দ্ৰশেখৰ, সদস্য, সাংসদ, লোকসভা, লগতে ৰাষ্ট্ৰীয় অধ্যক্ষ, আজাদ সমাজ পাৰ্টি, প্ৰতি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় প্ৰধানমন্ত্ৰী মহোদয়। বিষয় পুৰণি পেঞ্চনাৰসকলক অষ্টম দৰমহা আয়োগৰ আওতাত অন্তৰ্ভুক্ত কৰা আৰু তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ সন্দৰ্ভত। মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, সমগ্ৰ দেশৰ লাখ লাখ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু পেঞ্চনাৰ বৰ্তমান অত্যন্ত চিন্তা আৰু অসন্তুষ্টিৰ মাজত আছে। অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা সত্ত্বেও 1 জানুৱাৰী 2026 পূৰ্বে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলৰ পেঞ্চন পুনৰীক্ষণৰ বিষয়টো আয়োগৰ সন্মুখত স্পষ্টকৈ অন্তৰ্ভুক্ত নকৰাৰ বাবে পুৰণি পেঞ্চনাৰসকলৰ মাজত গভীৰ ক্ষোভৰ সৃষ্টি হৈছে। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে তেওঁলোকৰ জীৱনৰ বহুমূলীয়া সময় দেশ আৰু শাসন প্ৰশাসনৰ সেৱাত উৎসৰ্গা কৰিছে। এনে অৱস্থাত অৱসৰৰ তাৰিখৰ ভিত্তিত বৈষম্য কৰি তেওঁলোকক দৰমহা আয়োগৰ লাভৰ পৰা বঞ্চিত কৰাটো সামাজিক ন্যায় আৰু সাংবিধানিক সমতাৰ ভাৱনাৰ পৰিপন্থী। ক্ৰমবৰ্ধমান মুদ্ৰাস্ফীতি, স্বাস্থ্যৰ খৰচ আৰু জীৱন ধাৰণৰ কঠিন পৰিস্থিতিত পেঞ্চনাৰসকলক এই মৰ্যাদাপূৰ্ণ জীৱন প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব। গতিকে আপোনাক বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে তলত দিয়া দাবীসমূহৰ ওপৰত তৎকালীনভাৱে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰথমটো দাবী, 1 জানুৱাৰী 26 পূৰ্বে অৱসৰ গ্ৰহণ কৰা সকলো পেঞ্চনাৰক অষ্টম দৰমহা আয়োগৰ আওতাত অন্তৰ্ভুক্ত কৰিব লাগে। পুৰণি পেঞ্চনাৰসকলক পেঞ্চন পুনৰীক্ষণৰ সমান লাভ প্ৰদান কৰিব লাগে। কৰোনা কালৰ 18 মাহৰ বাকী থকা DAR অতি সোনকালে আদায় দিব লাগে। পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ বাবে পৃথক উপভোক্তা মূল্য সূচকাংক CPI প্ৰয়োগ কৰিব লাগে। 65 বছৰ বয়সৰ পিছত প্ৰতি 5 বছৰ অন্তৰে অন্তৰে অতিৰিক্ত পেঞ্চন বৃদ্ধিৰ ব্যৱস্থা কৰিব লাগে। পেঞ্চনৰ ওপৰত আয়কৰ ৰেহাই দিব লাগে আৰু অপ্ৰয়োজনীয় কৰ্তনসমূহ বন্ধ কৰিব লাগে। কেছলেছ স্বাস্থ্য আঁচনিৰ সীমা বৃদ্ধি কৰি কমেও 10 লাখ টকা কৰিব লাগে আৰু অনুমোদিত চিকিৎসালয়সমূহৰ ময়মতালি বন্ধ কৰিব লাগে। পুৰণি পেঞ্চন আঁচনি OPS পুনৰ প্ৰৱৰ্তন কৰি কৰ্মচাৰীসকলৰ সামাজিক সুৰক্ষা নিশ্চিত কৰিব লাগে। চিকিৎসা ব্যয় পৰিশোধ, মেডিকেল ক্লেইম আৰু GPF সম্পৰ্কীয় অমীমাংসিত গোচৰসমূহ নিষ্পত্তিৰ বাবে এক সময়সীমা নিৰ্ধাৰণ কৰিব লাগে। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সমস্যাসমূহৰ সময়মতে সমাধান নিশ্চিত কৰিব লাগে। মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, পেঞ্চন কোনো দয়া নহয়, বৰঞ্চ এয়া কৰ্মচাৰীৰ উপাৰ্জিত অধিকাৰ। দেশৰ জ্যেষ্ঠ নাগৰিক আৰু পেঞ্চনাৰসকলক অৱজ্ঞা কৰাটো তেওঁলোকৰ সন্মান আৰু জীৱনৰ নিৰাপত্তাৰ প্ৰতি অন্যায়। আশা কৰোঁ যে চৰকাৰে সংবেদনশীলতা প্ৰদৰ্শন কৰি অতি সোনকালে উচিত সিদ্ধান্ত গ্ৰহণ কৰিব। আপোনাৰ বিশ্বাসী স্বাক্ষৰিত এডভোকেট চন্দ্ৰশেখৰ আজাদ। এই পত্ৰখন মাননীয় প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে। আৰু এয়াই আছিল এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।